বিজেপিক পৰাভূত কৰাৰ মন বান্ধিছে যোৰহাটৰ ৰাইজে। যোৰহাটৰ খিলঞ্জীয়া মানুহে জয়ী কৰাব গৌৰৱ গগৈক। বিজেপিৰ এইবাৰ ভৰসা বহিৰাগত। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান বুধবাৰে বিয়লি ৫ বজাত অন্ত পৰে। এই অভিযান অন্ত পৰাৰ পূৰ্বে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰে সমষ্টিটোৰ বিধায়ক অখিল গগৈয়ে। সংবাদমেলৰ আৰম্ভণিতেই ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ অসমৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈক ভোট দিবলৈ আহ্বান জনায়। আগন্তুক 2024 চনৰ নিৰ্বাচনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায় সম্পৰ্কে আমি এই সংবাদমেল আয়োজন কৰিছোঁ। উজনি অসমত গৌৰৱ গগৈ ডাঙৰীয়াক যোৰহাটত আৰু ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আমি প্ৰথমতেই ডিব্ৰুগড়বাসী ৰাইজ আৰু যোৰহাটবাসী ৰাইজক প্ৰথমতে অনুৰোধ জনাইছোঁ। যোৰহাটৰ ৰাইজে এইবাৰ বিজেপিক পৰাভূত কৰিবলৈ মন বান্ধি লৈছে বুলিও উল্লেখ কৰে বিধায়ক অখিল গগৈয়ে। সাম্প্ৰদায়িক ফেচিষ্ট দেশৰ জনতাৰ বাক স্বাধীনতা হৰণ কৰা বিজেপিক পৰাভূত কৰিবৰ বাবেই যোৰহাটবাসী ৰাইজে এইবাৰ নিজেই নিৰ্বাচন খেলা যেন অনুভৱ হৈছে বুলিও প্ৰকাশ বিধায়কগৰাকীৰ। ইতিমধ্যে আমি দেখিছোঁ যে যোৰহাটৰ ৰাইজে মন বান্ধি লৈছে যে এইবাৰ বিজেপিক পৰাভূত কৰিব, সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব, ফেচিষ্ট বিজেপিক পৰাভূত কৰিব আৰু আমাৰ দেশৰ জনগণৰ বাক স্বাধীনতা হৰণ কৰা এইবাৰ বিজেপিক সম্পূৰ্ণৰূপে পৰাভূত কৰিবৰ কাৰণে যোৰহাটবাসী ৰাইজে নিজে এইবাৰ নিৰ্বাচন খেলা যেন অনুভৱ হৈছে। এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিৰ একমাত্ৰ ভৰসা বহিৰাগত বুলিও অভিযোগ বিধায়ক অখিল গগৈৰ। উজনি অসমত বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজৰ দলৰ সভাপতিগৰাকীৰ মন্তব্য। যোৰহাটৰ খিলঞ্জীয়া মানুহে এইবাৰ গৌৰৱ গগৈক জয়ী কৰাব। এইবাৰ বিজেপিৰ একমাত্ৰ ভৰসা হ'ল বহিৰাগত। এইবাৰ বিজেপিৰ একমাত্ৰ ভৰসা হ'ল তেওঁলোকৰ সাম্প্ৰদায়িক ৰাজনীতি উজনি অসমত। আমি দেখিছোঁ যে যোৰহাট লোকসভা সমষ্টিৰ সকলো খিলঞ্জীয়া মানুহ, আহোম, চুতীয়া, কোচ, কলিতা, ব্ৰাহ্মণ, মিচিং, কৈবৰ্ত বা অনুসূচিত জাতি, দেউৰী, সকলো জাতিৰ মানুহে ঐক্যবদ্ধ হৈছে যে তেওঁলোকে এইবাৰ নিৰ্বাচনত গৌৰৱ গগৈক জয়ী কৰিব। আৰু এনেকুৱা এটা উত্তাপ সৃষ্টি হৈছে, এক্সাইটেড হৈ আছে মানুহ। সঁচা কথা ক'বলৈ গ'লে শব্দটো এক্সাইটেড, মানুহ এনেকুৱাকৈ উত্তেজিত হৈ আছে যে কোনদিনা 19 তাৰিখে আহিব আৰু কোনদিনা গৌৰৱ গগৈক ভোটদান কৰি এইবাৰ নিৰ্বাচনত বিজেপিক এটা প্ৰকৃত শিক্ষা দিব, তাৰ কাৰণে অতি উৎসুকতাৰে সৈতে ৰৈ আছে। আনহাতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰতিটো বিধানসভা সমষ্টিত গৌৰৱ গগৈয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও দাবী অখিল গগৈৰ। ৰাইজে নিজেই সিদ্ধান্ত লৈছে এইবাৰ গৌৰৱ গগৈক জিকাব। আমি দেখিবলৈ পাইছোঁ, মই নিজে মাজুলী ভ্ৰমণ কৰিছিলোঁ, মই নিজে বিহুৰ দিনা মৰিয়নি ভ্ৰমণ কৰিছিলোঁ, মৰিয়নি বিধানসভা সমষ্টি আৰু যোৰহাট লোকসভা সমষ্টিৰ প্ৰায় প্ৰত্যেকটো বিধানসভা সমষ্টি ভ্ৰমণ কৰি মই নিশ্চিত হৈছোঁ যে আটাইকেইটা বিধানসভা সমষ্টিত গৌৰৱ গগৈ এবাৰ লিড ল'বলৈ, গৌৰৱ গগৈ এবাৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ব। আৰু মূলতঃ ৰাইজে নিজেই সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইবাৰ গৌৰৱ গগৈক জিকাব। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।